দেখি নিশ্চয় সকলোৱে গম পাইছে এয়া মই কি কৰিবলৈ ৰাখিছোঁ বহুতে জানে আহকচোন এয়া মই হাতত লৈ ল'লোঁ এটা খৰাহি সন্মুখৰ ভণ্টিজনী ঘৰলৈ যাওঁ মানে ৰুমটোলৈ যাওঁ তাই ঘৰতহে পাম মই বস্তুটো আৰু দেখি আপোনালোকৰ ইমানেই ভাল লাগি যাব কিয় মই নাই যোৱা এনেকুৱা এটা অনুভৱ হ'ব আৰু মই যদি পোৱা হয় তেনেকুৱা এটা অনুভৱ হ'ব আৰু শেষত এয়া পাই গ'লোহি চাওকচোন কিমান বগৰী লাগিছে তলতটো পুৰা সৰি আছে আৰু ওপৰতে লুমে লাগিছে চাওকচোন গোটেই গছজোপা বগৰীয়ে ফুল আৰু খাবলৈ যে বগৰীজোপা বিৰাট সোৱাদ হয় বহুতে আহি এই গছজোপাৰ পৰা লৈ যায়হি আৰু আমাৰ ওচৰ গৃহটোতো কথাই নাই আমি প্ৰত্যেক বছৰে আনো এইজোপাৰ পৰা আচাৰ বনাওঁ মিঠা আচাৰ হওক জ্বলা আচাৰ হওক বা জেলি বনাবলৈও পাৰি বগৰী জেলি আৰু ইয়াৰ তলত পুৰা সৰি আছে ইমান চাপৰ মানে বহিয়েই তুলিব পাৰি আৰু লৰাই দিছোঁ কিমান সৰিছে আৰু বেছি নানিলোঁ আজি অলপ আনিছোঁ আৰু অলপ পকিব দিব লাগিব তাৰপিছত এয়া ধুই কৰি এতিয়া মই আচাৰৰ কাৰণে ৰাখি থৈ দিম আৰু এটা আমাৰ কাম আছে কি কাম আছে সেইটো আপোনালোকক মই জনাম বাৰু কেইদিনমানৰ পিছত তাৰপিছতে এয়া এইদৰে ৰাখি থৈ দিলোঁ আৰু 4-5 দিনৰ পিছত ৰেডি হৈ যাব মোৰ বগৰী